পুনৰবাৰ অনুৰোধ জনাইছোঁ যাতে এই চাইকেলখন আজিৰ পৰা তোমালোকৰ সম্পত্তি হ'ল আৰু চাইকেলখন পাইছোঁ বুলি অকল চাইকেল চলাই ঘূৰি নকৰিবা। আমাৰ সভাপতি ডাঙৰীয়াই তোমালোকক কৈছেই যে কেনেধৰণে আমাৰ পথৰ যি নিয়ম সেই নিয়ম মানি চলিব লাগিব। লগতে পঢ়া শুনা সুকলমে কৰি পেলাই এইখন বিদ্যালয়ৰ নাম নিজৰ পৰীক্ষাৰ ফলাফল ভাল কৰি পেলাই এইখন বিদ্যালয়ৰ নাম সুনাম অৰ্জন কৰাৰ লগতে আমাৰ অঞ্চলখনো যাতে সুনাম অৰ্জন কৰোৱা তাৰ আশা কৰি ধন্যবাদ থাকি আমাৰ মাজত উপস্থিত হোৱা বিধায়ক চিন্তা কৰিব লাগে। মৃদুল কবি ডাঙৰীয়া ক'লেই এতিয়া চাকৰি বাকৰি কথা আগতে যদি ল'ৰা এটাই চাকৰি দিয়ে তাক পইচা লাগে 2 লাখ 3 লাখ 10 লাখলৈ পইচা লাগে, কিন্তু এতিয়া সেইখিনি নালাগে। তোমালোকে নিজৰ যিটো অভিজ্ঞতা যিটো তোমালোকে নিজৰ পাৰদৰ্শিতা দেখুওৱা আৰু সেইমতে তোমালোকে চাকৰি পাবা। আৰু বিভিন্নতো অকল চাকৰি বাকৰি নহয়, খেলা ধূলা পৰা আদি কৰি সমাজৰ বিভিন্ন ধৰণৰ কাম আছে, এই কামতো তোমালোকে যাতে অগ্ৰগতি আগবাঢ়িব লাগিব।